কি হৈছিল ঘটনা কি দেখিছা কওকচোন মই ভাত খাই ঘৰৰ পৰা ওলাই আহিছিলোঁ দুপৰীয়া সময়ত নদীলৈ ওলাই কিনে তিনিখন গাড়ী আহি মনসা মন্দিৰ তাত ৰখিছে গাড়ী কি গাড়ী পুলিচৰে গাড়ী তাৰমানে তিনিখন আহি ৰখিছে বুলৰ তিনিখন ড্ৰেছত আহিছিলে ড্ৰেছতে আছে আহি ৰখিছে ৰখি কেনে এজন ল'ৰাক পাঁচ জোৰ কৰিছে তাৰমানে গাড়ীৰ পৰা নমাই লৈ আহিছে কেনেকুৱা দেখিবলৈ বেছি ডাঙৰ ল'ৰা নহয় আমাৰ নিচিনা ক'ত 22-23 বছৰ এনেকুৱা ল'ৰা আৰু এনেকুৱা ল'ৰা এজনক নমাই লৈ আহিছে জবৰদস্তি নানামে দাদা নামিব ইচ্ছা কৰা নাই দাদা চিঞৰিছে দাদা মোক ৰাখ মোক গুলিয়াব চিঞৰিছে চিঞৰাৰ নাই পুলিচ কেইটা তাৰমানে জোৰ জবৰদস্তি হাতে ভৰি দাঙি কেনে ধৰি লৈ আহিছে লৈ কেনে নাও উঠাই কেনে লৈ নাওখন আমাৰ ইয়াৰে ৰিভাৰৰ নাও এখন নাওখন ৰিভাৰ গাড়ী তিনিখন আহিছে বাথান থানাৰ পুলিচো আছে ৰিভাৰো আছে বাথান থানাৰো আছে আৰু আমাৰ ইয়াৰে ৰিভাৰো আছে সেইখনতো মই চিনি পোৱা নাই গাড়ীখন কিন্তু পুলিচ কেইটা আমাৰ ইয়াৰ চিনাকি নহয় বাকী ল'ৰা কেইজন উঠাই লৈছে ল'ৰাজন এজনে জোৰ পাতি তাৰমানে হাতে ভৰি ধৰি নিছে আমাৰ এইফালে পশ্চিম চাইডে লৈ গৈছে ল'ৰাজনে কি কৈছিলে দাদা মোক ধৰ গুলিয়াব ধৰ নাই সেইদিন নুশুনিলে জোৰ পাতি তাৰমানে আপুনি ক'ৰ পৰা দেখিছে মই কাষৰ পৰাই দেখিছো মনসা মন্দিৰটো মোৰ কাষতে ঘৰ মোৰ আৰক্ষীয়ে আপোনাক খেদিছে নেকি আমাক খেদিছিলে কিন্তু কাষত থাকিব দিয়া নাই সেইটো আৰু পুলিচে খেদি যাব লাগিব আমি কমাইছো অলপ আঁতৰলৈ সেইখিনি অভিযান চলালে আপোনালোকে আমাৰ এই থানাৰ পৰা ইনফৰমেশ্যন এটা আছিলে মানুহ এটা নিৰুদ্দেশ হোৱা বুলি সেইটো সূত্ৰে আমি আৰু অভিযান চলালোঁ এতিয়ালৈকে কোনো সংসূত্ৰ আমি পোৱা নাই আপোনালোকে নদীত নামিছিল হয় নদীত নামা নাই আমি নদী এনেই জাষ্ট মানে নাও দি চাইছোঁ এটা শুৱালকুছি কি শুনিছিল আপোনালোকে নদীত এটা মানুহ পৰা বুলি মানে শুনিছিলোঁ থানাৰ পৰা কৈছিলে নাই একো সেইবিলাক আমি ইনফৰ্ম পোৱা নাই এতিয়া অভিযান সমাপ্ত কৰিলে বৰ্তমান সমাপ্ত কৰিলোঁ অহাকালি আমি অভিযান চলাম ক'ৰ পৰা চলাব আমি সেই মানে থানাই যিটো নিৰ্দেশ দিয়ে বৰ্তমান থানাই কৈছে যে আপোনালোক আহক কালি আমি অপাৰেশ্যন চলাম কালি ক'ৰ পৰাই তেখেতসকলে আমাক ছাজেশ্যন দিয়ে ক'ত অভিযান চলালে আমি শুৱালকুছিৰ পৰা জাষ্ট নৈ চাইছোঁ নদী যিখিনি আমি ব্ৰহ্মপুত্ৰৰ সুঁতি বা নৈ বৈ আহিছে আমি শিলিগুৰি হেৰিলৈকে বেলতৰ চকলৈকে আহিছোঁ উদ্ধাৰ হোৱা নাই উদ্ধাৰ হোৱা নাই